বেতবাৰীত শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱ উদযাপনৰ প্ৰস্তুতি। শিৱসাগৰ বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অহা 4 আৰু 5 নৱেম্বৰত ধৰ্মীয় উৎসাহ উদ্দীপনাৰ মাজত উদযাপন কৰা হ'ব শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱ। আঞ্চলিক শ্ৰী শ্ৰী শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সক্ৰিয় সহযোগত অনুষ্ঠিত হ'ব এই ৰাস মহোৎসৱ। এই মহোৎসৱৰ সফলতা নিশ্চিত কৰিবলৈ সম্পূৰ্ণ আখৰা কৰাত ব্যস্ত হৈ পৰিছে স্থানীয় শিল্পী আৰু কলা কুশলীসকল। নিখুঁতভাৱে নৃত্য আৰু অভিনয় প্ৰদৰ্শন কৰিবলৈ সকলোৰে মাজত এখন উচ্ছ্বসিত পৰিৱেশ সৃষ্টি হৈছে। আনহাতে ৰাস মহোৎসৱৰ সময়ছোৱাত অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গৰ স্মৃতিত বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰো পৰিকল্পনা গ্ৰহণ কৰিছে উদ্যোক্তাসকলে। ৰাস মহোৎসৱৰ অতিথিসকলক আদৰ আপ্যায়ন কৰিবলৈ বেতবাৰীৰ গৃহিণীসকল এতিয়াৰে পৰা নিজ নিজ ঘৰতে পিঠা পনা প্ৰস্তুত কৰাত ব্যস্ত। অঞ্চলটোত ইতিমধ্যে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। বেতবাৰীত প্ৰায় 8টা বছৰৰ পাছত ৰাসলীলা মহোৎসৱ অনুষ্ঠিত হ'ব। গতিকে সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা আছে। বেতবাৰী বৃহত্তৰ মৌজাটোৰ লগতে হাঁহচৰাই ইয়াৰ দাঁতিকাষৰীয়া বকতা মৌজা একাংশ ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। লগতে এক শতাধিক বিভিন্ন পৰ্যায়ৰ শিল্পীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। লগতে আমাৰ অঞ্চলটোৰ যিসকল ভকত বৈষ্ণৱ আছে, সমগ্ৰ অঞ্চলটোৰ ভকত বৈষ্ণৱসকল ইয়ালৈ আহিছে। আৰু যিদিনা ৰাস আৰম্ভ হ'ব সেইদিনটোতে প্ৰায় 3 শতাধিক ভকতে ইয়াত নাম কীৰ্তন কৰিব। আৰু 4 নৱেম্বৰ আৰু 5 নৱেম্বৰ 2টা দিন। আৰু লগে লগে এটা কথা আপোনালোকক আমি অৱগত কৰিবলৈ ভাল পাইছোঁ যে বেতবাৰী অঞ্চলৰ যিবোৰ মহিৰো আছিল তেওঁলোকৰ নামত একোটাকৈ আমি বঁটা ৰাখি দিম। আৰু যিসকলে আচলতে বেতবাৰীৰ কাৰণে নিস্বাৰ্থভাৱে কাম কৰি গ'ল বা বৰ্তমান অকল যিসকল যুৱ প্ৰজন্মই কাম কৰি আছে তেওঁলোকক আমাৰ বেতবাৰীৰ এই ৰাসলীলা উদযাপন সমিতিয়ে এটা সন্মান প্ৰদৰ্শন কৰিব। ইয়াৰ উপৰি বেতবাৰীৰ যিসকল মহিলা আছে তেওঁলোকে ঘৰত পিঠা পনা বনাইছে। গতিকে ইয়াত যিসকল ভক্ত বৈষ্ণৱৰ উপস্থিতি হ'ব তেওঁলোকক যাতে আমি সঠিকভাৱে আপ্যায়ন কৰিব পাৰোঁ, বিভিন্ন অতিথি আহিব তেওঁলোকক যাতে আমি ভালদৰে আপ্যায়ন কৰিব পাৰোঁ। বেতবাৰীৰ যিটো অতিথি পৰায়ণতাৰ যিটো স্বভাৱ, যিটো শিষ্টাচাৰ আছে সকলোখিনি যাতে আমি তেওঁলোকক প্ৰদৰ্শন কৰিব পাৰোঁ। লগে লগে এই কথাটো আপোনালোকে বা আমি সকলোৱে অতিকৈ জানি গৌৰৱান্বিত যে এইকেইটা দিনত এই বিগত 2 মাহ ধৰি সকলো ছাত্ৰী একেখন আকাশৰ তলত একেলগে নাচি বাগি সমন্বয় এক বাৰ্তা প্ৰেৰণ কৰিছে। আৰু এইটো কথাৰ লগতে আমি অনুকিয়াত হওঁ যে ঈশ্বৰ বন্দনাৰ লগে লগতে আমাৰ যিগৰাকী ঈশ্বৰ পুত্ৰ তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমাৰ 4 আৰু 5 তাৰিখে মুকলি থাকিব। ইতিমধ্যে প্ৰায় 17 ফুট উচ্চৰ এখন প্ৰতিচ্ছবি প্ৰস্তুত কৰা হৈছে। তাক আমি ধুনীয়াকৈ সজাই পৰাই সন্মুখত সহস্ৰাধিক লোকে একেলগে মায়াবিনী গানটো পৰিৱেশন কৰিব। তাৰ কাৰণে আমি ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছোঁ। আমি আশা ৰাখিছোঁ আপোনালোকৰ চেনেলকেইটিৰ যোগেদি যাতে শিৱসাগৰ সকলো ৰাইজ এই অনুষ্ঠানত উপস্থিত থাকি আমাৰ বেতবাৰীৰ বাকী ৰাইজক সেৱা কৰিবলৈ যাতে সুযোগ দিয়ে। আখৰা ইতিমধ্যে শিশুসকলৰ আখৰা সমাপন হৈছে। এতিয়া গোপীসকলৰ কৃষ্ণৰ মহাৰাস লীলাৰ আখৰা চলি আছে। খন্তেক পাছতে কংখালৰ আখৰা আৰম্ভ হ'ব। গতিকে অঞ্চলটোৰ বিভিন্ন ৰাইজে বিভিন্ন শিল্পীয়ে ইয়াত অংশগ্ৰহণ কৰিব। গতিকে এই আমাৰ ব্যাপক উৎসাহ উদ্দীপনাৰ মতে আমাৰ আৰম্ভ হৈ আছে।